নমস্কাৰ বন্ধুসকল, এই নাৰিকল খাই খাই আজি পথাৰৰ মাজত আছো। পথাৰৰ মাজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো। আজি খেতি পথাৰ আজি শেষৰটো দিন, গতিকে বলক মোৰ লগত খেতি শেষ কৰিব যাওঁ। বলক আহক, লেটছ গো। আপোনালোকে ধান আনিছেনে বাৰু? এই আমাৰ ধান আমি পথাৰত আছোঁ বৰ্তমান। এতিয়া আমি কৰণ মই এই আমাৰ তুফান ভাই তুফান ভাই এয়া ধান বনাই আছে ডাঙৰি। কেইডাঙৰি হ'ল তুফান? কেইডাঙৰি হ'ল? হা? চুধা ডাঙৰি ধান খেতি হৈছে অসমীয়া মানুহৰ প্ৰাণ, আৰু এই খেতি আমাৰ আগৰে পৰাই কৰি অহা হয়। এই ফ্ৰী চাউলৰ ওপৰত ভৰসা কৰাতকৈ আমাৰ প্ৰতিজন মানুহে ধান খেতি যদি কৰে, ই আৰ্থিকভাৱে স্বাৱলম্বী হ'ব আৰু ঘৰৰ চাউলকেইটা খোৱা সমান সোৱাদো নহয়। গতিকে ধান খেতি কৰাটো অতি প্ৰয়োজন। আৰু খেতিয়ে যদি নকৰোঁ, মাঘ বিহু কেনেকৈ পাতিম বাৰু? গতিকে খেতি কৰিবই লাগিব। এই আমাৰ ঘৰৰ চাউলকেইটা সমান কেতিয়াও হ'ব নোৱাৰে গাইজ। ঘৰৰ চাউলৰ শক্তিয়ে বেলেগ। গতিকে এয়াই আৰু কি ক'ম আৰু এয়া হৈছে অন্তিম ভাৰটো ডাঙৰি। এয়া তুফানে বান্ধি আছে, অলপ পিছতে এইখিনি শেষ হ'ব। এয়াই আৰু এনেকে আৰু খেতি এবাৰ সামৰণি মাৰিছো আৰু ৰাইজ। এয়া কৰ্ণে আজি প্ৰথম ধান নিজে এনেকে দেখা দিয়া, মুখখন দেখা দিয়া আকৌ। এয়া তুফানে একেবাৰে লাষ্টবাৰ ধান নিছে ৰাইজসকল। লগালগ ধান আনি আৰু এইফালে লগালগ দেখিছেনে ৰাইজ, মৰণা মাৰি শেষ কৰি দিছে। ধান এতিয়া বস্তাত ভৰাবলৈ থ'ব লাগে আৰু কুটাব লাগে আৰু খাব লাগে নে কি কয় ৰাইজ? আজিলৈ ভিডিঅ'টো ইমানতে, বাই বাই।